হাই গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বিয়া আহি পালেহি। এয়া পেণ্ডেলৰ সম্পূৰ্ণ হোৱা নাই আৰু কেইদিনমান যিহেতু আছে সেইবাবে কমপ্লিট কৰা নাই। আৰু আজি হ'ল উৰুকা আৰু বিয়া যিহেতু আহি আছে, তেনেকুৱাকৈ বিহুৰ আয়োজন বিশেষ নাই, তথাপিও পিঠা বনোৱা গৈছে। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। এই পেণ্ডেলৰ তলতেই ইয়াতেই বহিব মানুহ আৰু ইয়াতেই শ্ৰাদ্ধ কৰা হ'ব চোতালতে। আৰু এইফালে এইখিনি ঠাইত আচলতে মানুহ বহিব আৰু প্ৰায় 1000 মান মানুহৰ টাৰ্গেট কৰা গৈছে। ৰাস্তাৰ সিটো চাইডে আছে ভাত খোৱাৰ বাবে যিখিনি ঠাই আছে, তাতো পেণ্ডেল দিয়া হৈছে। ওপৰত প্লাষ্টিক দিয়া হৈছে আৰু সম্পূৰ্ণ হোৱা নাই আৰু তাতে ভাত ৰান্ধিব। গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু, ব'লকচোন চাওক সেইখিনি। আৰু ব'লকচোন এতিয়া চাওঁ আমি আজি উৰুকাৰ এই বিশেষ দিনটোত কি কি খাওঁ, আপোনালোকক দেখুৱাওঁ। আৰু আপোনালোকেনো কি কি খালে কমেণ্টত জনাব। এয়া হ'ল মাছৰ আঞ্জা আৰু এয়া চিকেন, লোকেল চিকেন বনোৱা গৈছে। ইয়াৰ উপৰিও দালি, ভাজি, চব্জি এনেকৈ বনোৱা গৈছে, চিম্পুলভাৱে বনোৱা গৈছে। এইখিনিয়ে আছিল আমাৰ আজিৰ আইটেম আৰু এইখিনি আমাৰ চিম্পুলভাৱে বনোৱা গৈছে। বহুত বেছি বস্তু অনা নাই, কিয়নো কেইদিনমান পিছতে যিহেতু বিয়া, গতিকে খোৱা লোৱা সকলোতে ৰেষ্ট্ৰিকশ্যন আছে যিহেতু। আৰু আপোনালোকে এই উৰুকাৰ বিশেষ দিনটোত ক'ত কেনেদৰে কাৰ লগত খানা খালে কমেণ্টত জনাব। লগতে মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু সকলোৱে ভালে থাকক, শান্তিত থাকক, ষ্টে ব্লেছড এণ্ড ষ্টে হেপী। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই।